মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত চামতাত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী। বিকাশৰ 12 দিন কাৰ্যসূচী উপলক্ষে ৰবিবাৰে নলবাৰীৰ টিহু সমষ্টিৰ চামতাত বিতৰণ কৰা হ'ল ৰেচন কাৰ্ড। কালি আনুষ্ঠানিকভাৱে এই ৰেচন কাৰ্ড বিতৰণ কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে। চামতাৰ ৰূপগড় কলা পৰিষদত অনুষ্ঠিত আৰু সমাজকৰ্মী পুলক কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা, পকুৱা জিলা পৰিষদৰ প্ৰাক্তন সদস্য পবিত্ৰ কুমাৰ ডেকা, পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া মীনাক্ষী বৰ্মন, নলবাৰী জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগকে ধৰি চৰকাৰী বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। উপস্থিত থকা এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত টিহু সমষ্টিৰ 13,552 গৰাকী লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হয়। অসমত নতুনকৈ 19,92,167 গৰাকী লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে। পূৰ্বে অসমত 52,85,745 গৰাকী লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছিল। এই ৰেচন কাৰ্ড বিতৰণ কৰি দিয়া ভাষণত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এই ৰেচন কাৰ্ড পোৱা হিতাধিকাৰীয়ে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। লগতে সকলো ৰেচন কাৰ্ডৰ হিতাধিকাৰী অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব বুলিও ভাষণত উল্লেখ কৰে। আজি ৰেচন কাৰ্ডৰ হোৱা মানে হিতাধিকাৰীৰ সংখ্যা হ'ল 3,321 গৰাকী আৰু এই 3,321 গৰাকী মানে একৈশটা পৰিয়ালৰ প্ৰায় 13,552জন আমাৰ ব্যক্তি ইয়াৰ জৰিয়তে উপকৃত হ'ব। আৰু সমগ্ৰ ৰাজ্যখনত আজি আপোনালোকে জানে যে আমাৰ চৰকাৰ হোৱাৰ পিছত সমগ্ৰ ৰাজ্যখনতে আমাৰ নতুনকৈ আৰু আগত পোৱা ৰেচন কাৰ্ডৰ উপৰিও নতুনকৈ 19 লাখতকৈ অধিক নতুন ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই হিচাপে প্ৰতিখন জিলাত তেনেকুৱা ৰেচন কাৰ্ডৰ বিতৰণৰ কাৰ্যসূচী হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ লখিমপুৰৰ পৰা এই কাৰ্য চেণ্ট্ৰেলি তেওঁ মানে কৰিছে আৰু আমাৰ ৰাইজকো সেই কথাখিনি ৰাইজৰ প্ৰত্যক্ষ হৈছে। গতিকে এই আঁচনিৰ জৰিয়তে দি ৰেচন কাৰ্ডৰ জৰিয়তে দি যে অৰুণোদয় পাব, ৰেচন কাৰ্ড থাকিলে যে আপোনালোকে মানে 5 লাখ টকালৈকে যে চিকিৎসা ফ্ৰী হ'ব ইত্যাদি বিভিন্ন ধৰণৰ মানে সহায় সহযোগিতা পাব, এই কথাখিনি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে। গতিকে তাৰ উপৰিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কৈছে যে অসমখনৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি তেওঁ লৈছে আৰু তাৰ ওপৰত তেওঁ আজি কেইবাটাও আঁচনি উল্লেখ কৰিছে। উদ্যোগ মইনাৰ কথা উল্লেখ কৰিছে, আমাৰ স্কুলসমূহৰ উন্নয়নৰ কথা উল্লেখ কৰিছে তেখেতে, আৰু প্ৰতিখন জিলাত এখন ব্ৰহ্মপুত্ৰৰ ব্ৰিজ আৰু এখন বিশ্ববিদ্যালয় যে হৈছে এই কথাও তেখেতে উল্লেখ কৰিছে আজি দিনটোত। গতিকে ৰাজ্যখন আগবঢ়াই 5খন ধনী ৰাজ্যৰ ভিতৰত এখন ধনী ৰাজ্য কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন, এই সপোনটো বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰক আৰু আমাৰ ৰাজ্যখন যাতে ভাৰতবৰ্ষৰ 5খন ধনী ৰাজ্যৰ ভিতৰত এখন ধনী ৰাজ্য হ'ব। মানে এটা কথা হৈছে, আজি ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যন হ'ল, যিবিলাক মানুহৰ হয়তো তেওঁলোকৰ 4চকীয়া বাহন আছে কিন্তু তেওঁলোকৰ সেইখনৰ উপাৰ্জনৰ মানে ফল 4চকীয়া এখন বাহন সেইখনৰ উপাৰ্জন কৰি চলিছে। 4চকীয়া বাহনখন থকাৰ কাৰণে তেওঁলোকে নাপাব নেকি? এইটো এটা ৰুল কৰি দিয়া হৈছে নহয়, এইটো কিছু অসুবিধা নহ'বনে? এইটো এতিয়া কথাটো হৈছে কি যে যিটো নিয়ম কৰিছে নিয়মটোতো আমি ভংগ কৰিব নোৱাৰোঁ। কাৰণ যদি এজন তেনেকুৱা ধৰণৰ ব্যক্তিক দিয়া হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ যিবিলাক ধনী ব্যক্তি তেওঁলোককো দিব লাগিব, কাৰণ এটা প্ৰিন্সিপালৰ ওপৰতহে কথাখিনি কৰা হৈছে বা ৰেচন কাৰ্ডখন দিয়া হৈছে। গতিকে মই ভাবোঁ যে যিটো প্ৰিন্সিপাল চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, যিটো প্ৰিন্সিপালৰ ওপৰত ৰেচন কাৰ্ড দিয়া হ'ব সেই প্ৰিন্সিপালৰ আধাৰতে আচলতে ৰেচন কাৰ্ড দিয়া হ'ব। Stay informed, stay ahead. News NE 365.